নমস্কাৰ ইছমামণি একদম ধেমাজি চিমেণ্ট চাপৰি পৰা মই ইছমামণি আপোনালোক সকলোকে পুনৰবাৰ আমাৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিম আপোনালোকে আগৰ দৰে আজি ভিডিঅ'টো চাই ভাল পাব আৰু আজিও আপোনালোকৰ বাবে খুব ধুনীয়া ধুনীয়া একদম পিয়ৰ পত্নী কটনৰ মিচিং যোৰা আৰু পিয়ৰ ধেমাজি মাটিশালত পৰা ধুনীয়া ধুনীয়া যোৰা লৈ আহিছোঁ আৰু বহুত ৰেহাই মূল্য লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু আমাৰ ভিডিঅ' চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু পেজটো যদি ফ'ল' কৰা নাই তেতিয়াহ'লে ফ'ল' কৰি ল'ব যাতে আমি ভিডিঅ'সমূহ যেতিয়া দিম তেতিয়া আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই আমাৰ পৰা ধুনীয়া ধুনীয়া কাপোৰবোৰ ল'ব পাৰিব আৰু আপোনালোকে যদি আমাৰ কালেকশ্যনসমূহ নিজে আহি যদি চাব বিচাৰে আহিব পাৰিব। আপোনালোকে আমাৰ এড্ৰেছটো হৈছে ধেমাজি ডিষ্ট্ৰিক্ট চিমেণ্ট চাপৰি আৰু যিসকলে আহিব নোৱাৰে অনলাইন যোগে ল'ব বিচাৰে আপোনালোকে অনলাইন পে'মেণ্ট কৰি অসমৰ যিকোনো জেগাৰ পৰা DTDC আৰু পোষ্ট অফিচ যোগে ল'ব পাৰিব আৰু অসমৰ বাহিৰৰ পৰা যদি ল'ম বুলি ভাবে তেতিয়াও ল'ব পাৰিব, কিন্তু অসমৰ বাহিৰত হ'লে মানে চিভিংটো এক্সট্ৰা আহিব আৰু আপোনালোকে যদি আমাৰ পৰা হ'লচেলত যদি ল'ম বুলি ভাবে তেতিয়াহ'লে আমাৰ পৰা হ'লচেলো ল'ব পাৰিব। আমাৰ হ'লচেল দিয়া হয় আৰু আপোনালোকে আমাৰ পৰা হ'লচেলত হওক বা ৰিটেইলত হওক বহুত কমতে পাব। গতিকে আপোনালোকে যদি ল'ম বুলি ভাবে তেতিয়াহ'লে আমাক হোৱাটছআপ কৰিব। আমাৰ হোৱাটছআপ নাম্বাৰ হৈছে 9706519128। এই নাম্বাৰটোত আপোনালোকে আমাক হোৱাটছআপ কৰিব বা ডাইৰেক্টলি কল কৰিবও পাৰিব আৰু নাম্বাৰটো স্ক্ৰীণত দিয়া আছে আপোনালোকে ভালকৈ চাই ল'ব। ঠিক আছে, তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিম। আজি মই পোনপ্ৰথমে খুব ধুনীয়া এযোৰ পাজক যোৰাৰ সৈতে ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। খুব বেছি ধুনীয়া কালাৰ চাব পাৰে আপোনালোকে। এইখন আহিব ইয়াৰে চাদৰখন। চাদৰ আচলতে চাব পাৰে খুব ধুনীয়াকৈ এনেদৰে খুব ধুনীয়াকৈ মাল্টিকালাৰ দি কাম কৰা থাকিব আৰু পূৰা হেভিকৈ কাম কৰা থাকিব আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ তিনিটাকৈ মাজে মাজে খুব ধুনীয়াকৈ বুটা বচা থাকিব আৰু কাপোৰযোৰ আহল বহল দীঘল হয় আৰু কোৱালিটি বহুত ভাল পাব আপোনালোকে। আৰু এইখন আহিব ইয়াৰে মেখেলাখন আহল বহল দীঘল থাকিব, ওখ খাব সকলোৱে পৰিধান কৰিব পাৰিব আৰু মেখেলাখন খুব ধুনীয়াকৈ এনেকৈ কাম কৰা থাকিব আৰু লগত থাকিব এখন ব্লাউজৰ পিচ আৰু হাতত দিব মানে ধুনীয়াকৈ এটা পতি থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2650তে ল'ব পাৰিব আৰু কাপোৰযোৰ যদি আপোনালোকে পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ৰেড কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এখন চাওক, এইখন আহিব চাদৰখন, খুব ধুনীয়া হয় চাব পাৰে। এইখন আহিব চাদৰখন। চাদৰ আচলতে খুব ধুনীয়াকৈ বকেট গাই কৰি এনেকৈ ডাবুল হাই কৰি দিয়া হৈছে আৰু ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে আৰু খুব ধুনীয়াকৈ এনেকৈ মাল্টিকালাৰ দি কাম কৰা থাকিব আৰু খুব ধুনীয়া ফিনিচিঙত পোৱা হৈছে আৰু চাদৰখন চেল্ফ ডিজাইনত আহিব এনেদৰে খুব ধুনীয়াকৈ এনেকৈ বক্স ডিজাইন এনেকৈ মাল্টিকালাৰ দি কাম কৰা থাকিব। কাপোৰযোৰ খুব বেছি ধুনীয়া হয় আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ মাজে মাজে এনেদৰে ঘন ঘনকৈ বুটা বচা থাকিব। কাপোৰযোৰ আহল বহল দীঘল হয়, কোৱালিটি বহুত ভাল পাব আপোনালোকে আৰু ফিনিচিং খুব ধুনীয়া হয়। এইখন আহিব ইয়াৰে মেখেলাখন এনেকৈ আঁঠু ওপৰলৈকে কাম কৰা থাকিব, এনেকৈ চাওক পূৰা ওপৰলৈকে কাম কৰা থাকিব। ইয়াৰ কামটো কম্পিউটাৰ কৰা হৈছে আৰু খুব ধুনীয়া হয় কাপোৰযোৰ। এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো আৰু হাতত দিব কাৰণে হেভিকৈ এনেদৰে কাম কৰা থাকিব আৰু খুব ধুনীয়া হয়। এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3750 ল'ব পাৰিব আৰু কাপোৰযোৰ যদি আপোনালোকে পচন্দৰ ভিতৰত কৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ মৰম লগা এযোৰ যোৰা গ্ৰীণ কালাৰৰ চাব পাৰে। এইখন আহিব ইয়াৰে চাদৰখন। চাদৰ আচলতে খুব ধুনীয়াকৈ বিচনী ঘাই কৰি এনেকৈ ডাবুল ঘাই কৰি দিয়া হৈছে আৰু পূৰা হেভিকৈ এনেদৰে ওপৰলৈকে কাম কৰা থাকিব আৰু খুব ধুনীয়া কালাৰ কম্বিনেশ্যনত কৰা হৈছে। খুব বেছি ধুনীয়া, খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে কাপোৰৰ কামখিনি আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ মাজে মাজে এনেদৰে খুব ধুনীয়াকৈ এনেকৈ বুটা বচা থাকিব আৰু কাপোৰযোৰ আহল বহল দীঘল হয়। চাইজ আপোনালোকে ষ্টেণ্ডাৰ্ড চাইজ পাব আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে। মেখেলাখনত খুব ধুনীয়াকৈ ওপৰলৈকে হেভিকৈ কাম কৰা থাকিব আৰু ইয়াৰ কামবোৰ কম্পিউটাৰ কৰা হৈছে আৰু এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো এনেদৰে হেভিকৈ আহিব, হাতত দিব কাৰণে পুৰা ডাঙৰকৈ এনেকৈ হেভিকৈ কাম কৰা থাকিব আৰু এইকেইটা আহিব ছাইডৰ পটিটো চাব পাৰে। খুব ধুনীয়াকৈ বিচনী খাই কৰি এনেকৈ ফুল পটি কৰি দিয়া হৈছে আৰু খুব ধুনীয়াকৈ মাল্টিকালাৰ দি কাম কৰা থাকিব। খুব বেছি ধুনীয়া আৰু ফিনিচিং খুব ধুনীয়া হয় আৰু এইযোৰ ল'ব পাৰে আপোনালোকে মাত্ৰ 3750তে ল'ব পাৰিব। খুব ধুনীয়া এযোৰ যোৰা আৰু পূৰা হেভি হয় কাপোৰযোৰ আৰু কাপোৰযোৰ যদি আপোনাক পচন্দৰ ভিতৰত কৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ব্লেক কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। বহুত ধুনীয়া হয়, খুব ধুনীয়া চাওক পূৰা হেভিকৈ এনেকৈ আচলত যাওঁতে এনেকৈ হেভিকৈ কৰা হৈছে। পকেট গাই কৰি এনেকৈ ডাবুল গাই কৰি দিয়া হৈছে, এনেকৈ দুটা ডিজাইনৰ এনেদৰে কৰা হৈছে। ধুনীয়াকৈ এনেকৈ কৰা থাকিব, ওচৰৰ পৰা দেখুৱাই দিছোঁ খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে আৰু কাপোৰযোৰ আহল বহল দীঘল হয় আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে এনেকৈ বুটা বচা থাকিব
আৰু এইখন আহিব ইয়াৰে মেখেলাখন। এইখন চাওক, মেখেলাখন এনেকুৱা আঁঠুৰ ফুলেদি কাম কৰা থাকিব, পূৰা হেভিকৈ কাম কৰা থাকিব আৰু ইয়াৰ কামখিনি কটনটাৰী কৰা হৈছে। আৰু এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো। ব্লাউজৰ পিচটো চাব পাৰে, হেভিকৈ এনেকৈ হাতত দিব মানে পূৰা সেনেকৈ ধুনীয়াকৈ এনেদৰে কাম কৰা থাকিব। আৰু এইকেইটা আহিব ছাইডৰ পটি। ছাইডৰ পটিকেইটা পূৰা একদম ভকেকাইকৈ এনেকৈ ফুলপটি কৰি দিয়া হৈছে। ওচৰৰ পৰা দেখুৱাই দিছোঁ, খুব ধুনীয়াকৈ এনেদৰে মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু ৰেডি টু ৱেৰ কৰিলে খুব বেছি ধুনীয়া লাগিব, কাপোৰযোৰ পূৰা হেভি হয়। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 3750তে ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে লগালগ স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব, যিহেতু আমাৰ কাপোৰ বেছি দিন ষ্টকত নাথাকে। গতিকে আপোনালোকে যদি ল'ম বুলি ভাবে তেতিয়াহ'লে লগালগ বুকিং কৰি ল'ব। আৰু খুব ধুনীয়া আৰু এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া মৰম লগা এযোৰ যোৰা দেখুৱাব লৈছোঁ। এইযোৰ আপোনাৰ বুলেট টনত আহিব, হোৱাইটত আপোনাৰ গ্ৰীণ কালাৰ কৰি দিয়া হৈছে, কটনৰ হয়। এইখন আহিব চাদৰখন। চাদৰ আচলতে খুব ধুনীয়াকৈ এনেকৈ বিচনী ঘাইকৈ এনেকৈ ডাবুল ঘাই কৰি দিয়া হৈছে আৰু খুব ধুনীয়াকৈ খুব ধুনীয়া কালাৰ কম্বিনেশ্যন কামবোৰ কৰা হৈছে। আৰু চাদৰখন চেল্ফ ডিজাইনত আহিব এনেকৈ কিনাৰ পৰা এনেকৈ পাহাৰ ডিজাইন এনেকৈ হেভিকৈ এনেকৈ ডাঙৰকৈ কৰি দিয়া হৈছে। আৰু খুব বেছি ধুনীয়া কাপোৰযোৰ চাব পাৰে। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ মাজে মাজে এনেদৰে কাম কৰা থাকিব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন। মেখেলাখন চাব পাৰে, মেখেলাখন ওপৰলৈকে কাম কৰা থাকিব, এনেদৰে হেভিকৈ কাম কৰা হৈছে আৰু খুব ধুনীয়া ফিনিচিঙত পোৱা হৈছে। আৰু কোৱালিটি আপোনালোকে বহুত ভাল পাব, ফিনিচিং খুব ধুনীয়া হয়। আৰু এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো। এইখন আহিব ব্লাউজৰ পিচটো আৰু হাতত দিব মানে এনেকৈ ডাঙৰকৈ এটা পটি থাকিব এনেধৰণৰ। আৰু এইযোৰ ল'ব পাৰে আপোনালোকে মাত্ৰ 3750তে ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু এনেকুৱা ধৰণৰ কাপোৰবোৰ আপোনালোকে এইটো প্ৰাইজত বেলেগত ক'তোৱে নাপাব, কিন্তু আপোনালোকে আমাৰ ইয়াৰ পৰা বহুত কমতে পাইছে, বহুত আৰু ভাল কোৱালিটি কম প্ৰাইজত বহুত ধুনীয়া ধুনীয়া কাপোৰ পাইছে। গতিকে আপোনালোকে যদি ল'ব বিচাৰে আমাৰ পৰা ল'ব পাৰিব। আৰু নেক্সট দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ ৰাণী পিংকৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। খুব ধুনীয়া হয়। এইখন আহিব চাদৰখন। চাদৰ আচলতে খুব ধুনীয়াকৈ এনেদৰে ভকেটাইখন এনেকৈ ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব, খুব ধুনীয়া কালাৰ কম্বিনেশ্যন কৰা হৈছে। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ এনেদৰে মাজে মাজে বুটা বচা থাকিব। কাপোৰযোৰ আহল বহল দীঘল হয়। আৰু এইখন আহিব ইয়াৰে মেখেলাখন। মেখেলাখন চাব পাৰে, পূৰা হেভিকৈ কাম কৰা থাকিব। আৰু ইয়াৰ কামখিনি কটনটাৰী কৰা হৈছে, এনেদৰে পূৰা হেভিকৈ কৰা থাকিব। আৰু এনেকৈ চাওক ইয়ালৈকে এনেকৈ কাম কৰা থাকিব। আৰু কাপোৰযোৰ আহল বহল দীঘল হয় আৰু খুব ধুনীয়া কোৱালিটি আপোনালোকে পাব। আৰু এইখন আহিব ইয়াৰে ব্লাউজৰ পিচটো। আৰু এইকেইটা আহিব ছাইডৰ পটি। ছাইডৰ পটিটো এনেকৈ খুব ধুনীয়াকৈ মৰম লগাকৈ এনেদৰে কৰা থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 2850তে ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু এযোৰ দেখুৱাব লৈছোঁ, ৰাণী পিংকৰ যোৰা দেখুৱাব লৈছোঁ। খুব ধুনীয়া এটা কালাৰ চাব পাৰে। এইখন আহিব চাদৰখন। চাদৰ আচলতে খুব ধুনীয়াকৈ এনেদৰে পকেট টাইপৰ এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। চাব পাৰে খুব ধুনীয়াকৈ এনেকৈ কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ তিনিটামান এনেদৰে অকণমানকৈ গোটেই গাতে বুটা বচা থাকিব। আৰু এইখন আহিব ইয়াৰ মেখেলাখন। মেখেলাখন এনেকৈ খুব ধুনীয়াকৈ ওপৰলৈকে কাম কৰা থাকিব। ইয়াৰ কামবোৰ কটনটাৰী কৰা হৈছে। আৰু আহল বহল দীঘল হয় কাপোৰযোৰ, আপোনালোকে ষ্টেণ্ডাৰ্ড চাইজ পাব। আৰু এইকেইটা আহিব ইয়াৰে ছাইডৰ পটিকেইটা। ছাইডৰ পটিকেইটা এনেদৰে আহিব, খুব ধুনীয়াকৈ ভকেট টাইপৰ এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ। এইখন চাব পাৰে, ব্লাউজৰ পিচটো এনেকৈ হেভিকৈ আহিব, হাতত দিবৰ কাৰণে ধুনীয়াকৈ এনেকৈ হেভিকৈ কাম কৰি দিয়া হৈছে। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 2850তে ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু এযোৰ দেখুৱাব লৈছোঁ, খুব বেছি ধুনীয়া এযোৰ স্কাই ব্লু কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এখন চাওক, এইখন আহিব চাদৰখন। চাদৰ আচলতে চাব পাৰে, খুব ধুনীয়াকৈ বিচনী ঘাই কৰি এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু খুব ধুনীয়া ডিজাইনত কৰা হৈছে, এনেকৈ খুব কালাৰ মৰম লগা কালাৰ কম্বিনেশ্যন কৰা হৈছে। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ এনেদৰে মাজে মাজে খুব ধুনীয়াকৈ বুটা বচা থাকিব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন। মেখেলাখন চাব পাৰে, মেখেলাখন এনেকৈ আঁতৰিবলৈকে কাম কৰা থাকিব। ইয়াৰ কামখিনি কটনটাৰী কৰা হৈছে। আৰু এইকেইটা আহিব ছাইডৰ পটি। ছাইডৰ পটিতে চাব পাৰে বিচনী ঘাইকৈ এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ। আৰু হাতত দিব কাৰণে এনেকুৱা ধৰণৰ চিম্পুল এটা পটি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 2850 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। আৰু এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ
গোল্ডেন য়েলো কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, এইখন আহিব চাদৰখন। চাদৰ আচলতে আমি খুব ধুনীয়াকৈ বিচনী খাইকৈ এনেদৰে মাল্টি কালাৰ দি কাম কৰা থাকিব ধুনীয়াকৈ, আৰু বেছি খুব ধুনীয়া হয়। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ দুটা দুটাকৈ এনেদৰে মাজে মাজে এনেকৈ দুটা বচা থাকিব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন। মেখেলাখন চাব পাৰে, আহল বহল দীঘল থাকিব কাপোৰযোৰ, আৰু মেখেলাখন এনেকৈ ধুনীয়াকৈ ওপৰলৈকে কাম কৰা থাকিব। ইয়াৰ কামখিনি সম্পূৰ্ণভাৱে কৰা হৈছে। আৰু এইকেইটা আহিব চাইডৰ পটি। চাইডৰ পটিত তেনেকৈ খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ, আৰু হাতত দিবৰ কাৰণে চিম্পুলকৈ এনেকুৱা ধৰণৰ এটা পটি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 2850 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বটটো লৈ ৰাখিব। আৰু নেক্সট দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ চকলেট কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এখন চাওক, এইখন আহিব চাদৰখন। চাদৰ আচলতে খুব ধুনীয়াকৈ বিচনী খাই কৰি এনেদৰে মাল্টি কালাৰ দি কাম কৰা থাকিব। আচলতে যোৱাটো এনেকৈ খুব ধুনীয়াকৈ এনেদৰে কৰা থাকিব, আৰু খুব ধুনীয়া ফিনিচিঙত কামখিনি কৰা হৈছে, ফুলৰ কামখিনি। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ দুটা দুটাকৈ মাজে মাজে এনেদৰে দুটা বচা থাকিব। আৰু কাপোৰযোৰ আহল বহল দীঘল থাকিব, আৰু কোৱালিটি বহুত ভাল হয়, ফিনিচিং খুব ধুনীয়া হয়। আৰু এইখন আহিব ইয়াৰে মেখেলাখন। মেখেলাখন চাব পাৰে পূৰা ওপৰলৈকে কাম কৰা থাকিব। ইয়াৰ কামখিনি পদ্ধতিৰে কৰা হৈছে। আৰু এইকেইটা আহিব চাইডৰ পটি। চাইডৰ পটিতে এনেকৈ খুব ধুনীয়াকৈ বিচনী খাই কৰি এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। লগত থাকিব এখন ব্লাউজৰ পিচ। এইখন ব্লাউজৰ পিচ, আৰু হাতত দিব কাৰণে এনেকুৱা ধৰণৰ এটা পটি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 2850 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছএপ কৰিব। আৰু এইযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া মেহেন্দি গ্ৰীণ কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। কালাৰ চাব পাৰে আপোনালোকে, বহুত বেছি ধুনীয়া হয় কালাৰটো। এইখন আহিব চাদৰখন। চাদৰ আচলতে খুব ধুনীয়াকৈ বিচনী খাই কৰি এনেদৰে মাল্টি কালাৰ দি কাম কৰা থাকিব এনেকৈ খুব ধুনীয়াকৈ। আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে এনেকৈ বুটা বচা থাকিব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন। মেখেলাখন এনেকৈ এনেদৰে আহিব, পূৰা ওপৰলৈকে এনেকৈ কাম কৰা থাকিব। আৰু ইয়াৰ কামখিনি পদ্ধতিৰে দি কৰা হৈছে, আৰু কোৱালিটি আপোনালোকে বহুত ভাল পাব, ফিনিচিং খুব ধুনীয়া হয়। আৰু এইকেইটা আহিব চাইডৰ পটি। চাইডৰ পটিতে এনেকৈ ধুনীয়াকৈ এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ, আৰু হাতত দিবৰ কাৰণে এনেকুৱা ধৰণৰ এটা পটি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 2850 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছএপ কৰিব। আৰু এইযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ৰেড কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখন। চাদৰখন চাব পাৰে, পূৰা হেভিকৈ কাম কৰা থাকিব। চাদৰ আচলতে খুব ধুনীয়াকৈ বিচনী খাই কৰি এনেকৈ ডাবুল খাই কৰি দিয়া হৈছে, আৰু ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে। আৰু খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে মাজে মাজে এনেকৈ দুটা বচা থাকিব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন। মেখেলাখন একদম আঁঠুৰ ওপৰলৈকে কাম কৰা থাকিব, পূৰা হেভিকৈ কাম কৰা থাকিব। আৰু ইয়াৰ কামখিনি পদ্ধতিৰে কৰা হৈছে। আৰু এইকেইটা আহিব চাইডৰ পটি। চাইডৰ পটিতে চাব পাৰে ধুনীয়াকৈ এনেকৈ বিচনী খাই কৰি দিয়া হৈছে। এনেদৰে চাইডৰ পটিতে এনেকৈ আহিব। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ, আৰু হাতত দিবৰ কাৰণে এটা পটি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 2750 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনাক পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছএপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ৰাণী পিংকৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখন। চাদৰ আচলতে চাব পাৰে আপোনালোকে, খুব ধুনীয়াকৈ এনেদৰে বিচনী খাই কৰি দিয়া হৈছে, আৰু ডাবুল খাই কৰিছে এনেকৈ। আৰু ওপৰত এনেকৈ সৰু সৰুকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে, আৰু খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে দুটা দুটাকৈ মাজে মাজে দুটা বচা থাকিব। কাপোৰযোৰ আহল বহল দীঘল হয়, আৰু সকলোৱে পৰিধান কৰিব পাৰিব। আৰু এইখন আহিব ইয়াৰে মেখেলাখন। মেখেলাখন এনেকৈ ওপৰলৈকে কাম কৰা থাকিব, আৰু ইয়াৰ কামখিনি পদ্ধতিৰে কৰা হৈছে। আৰু এইকেইটা আহিব চাইডৰ পটি। চাইডৰ পটিতে চাব পাৰে খুব ধুনীয়াকৈ সৰু সৰুকৈ এনেকৈ মৰম নোহোৱাকৈ কৰি দিয়া হৈছে। আৰু লগত থাকিব এখন ব্লাউজৰ পিচ। এইখন চাওক, আৰু হাতত দিবৰ কাৰণে এনেকুৱা ধৰণৰ এটা পটি থাকিব। আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 2750 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছএপ কৰিব। আৰু এইযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ স্কাই ব্লু কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন আহিব চাদৰখন। চাদৰ আচলতে চাব পাৰে, খুব ধুনীয়াকৈ বিচনী খাই কৰি এনেদৰে মাল্টি কালাৰ দি কাম কৰা থাকিব, আৰু খুব ধুনীয়াকৈ এনেকৈ কৰি দিয়া হৈছে।
খুব ধুনীয়া ফিনিচিঙত কৰা হৈছে ফুলৰ কামখিনি আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে মাজে মাজে বুটা বচা থাকিব আৰু এইখন আহিব ইয়াৰে মেখেলাখন মেখেলাখন এনেদৰে খুব ধুনীয়াকৈ ওপৰলৈকে কাম কৰা থাকিব ইয়াৰ কামখিনি পচন্দাৰী কৰা হৈছে আৰু এইকেইটা আহিব ছাইডৰ পটিতে এনেকৈ খুব ধুনীয়াকৈ ঠিক আহিব আৰু লগত থাকিব এখন ব্লাউজৰ পিচ এইখন চাওক আৰু হাতত দিব কাৰণে এটা পটি থাকিব আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 2750তে ল'ব পাৰিব আৰু কাপোৰযোৰ যদি আপোনাৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব আৰু নেক্সট যদি দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ য়েল্ল' কালাৰ এযোৰ দেখুৱাব লৈছোঁ এইখন আহিব চাদৰ আচলতে মোৰ খুব ধুনীয়াকৈ ভকেটকৈ এনেকৈ ডাবুল কাই কৰি দিয়া হৈছে আৰু ওপৰত এনেকৈ পাহাৰ ডিজাইন কৰি দিয়া হৈছে আৰু খুব ধুনীয়া কালাৰ কম্বিনেশ্যনত এনেকৈ কৰা হৈছে আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ তিনিটাকৈ মাজে মাজে এনেদৰে বুটা বচা থাকিব আৰু এইখন আহিব ইয়াৰে মেখেলাখন চাব পাৰে মেখেলাখন খুব ধুনীয়াকৈ এনেকৈ ওপৰলৈকে কাম কৰা থাকিব আৰু ইয়াৰ কামখিনি প্ৰথমতে কৰা হৈছে আৰু এইকেইটা আহিব ছাইডৰ পটি এইকেইটা চাব পাৰে ছাইডৰ পটি এনেদৰে আহিব আৰু লগত থাকিব এখন ব্লাউজৰ পিচ এইখন চাওক এখন আহিব ব্লাউজৰ পিচ আৰু হাতত দিব কাৰণে এটা পটি থাকিব এনেকুৱা ধৰণৰ আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ 2750 ল'ব পাৰিব আৰু কাপোৰযোৰ যদি আপোনাৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব আৰু এইযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ ব্লেক কালাৰ এযোৰ দেখুৱাব লৈছোঁ এখন চাওক বহুত ধুনীয়া হয় এইখন আহিব চাদৰখন চেঞ্জ কৰি আহিব এনেদৰে খুব ধুনীয়া হয় পূৰা হেভি কৰি এনেকৈ কাম কৰিব বহুত বেছি ধুনীয়া হয় কাপোৰযোৰ আৰু চাদৰখনত পূৰা হেভি কৰি এনেকৈ আঁচলবিলাক এনেকৈ হেভি কৰি কাম কৰি দিয়া হৈছে আৰু বিচনী হৈ কৰি এনেকৈ খুব ধুনীয়াকৈ বক্স ডিজাইনত কৰি দিয়া হৈছে আৰু চাদৰখনত পাৰিটো তেনেকৈ ফিক্স পাৰি থাকিব এনেদৰে খুব ধুনীয়াকৈ মাছগৰাই দি কাম কৰি থাকিব আৰু চাদৰখনৰ গোটেই গাত এনেকৈ মাজত এনেদৰে কাম কৰি থাকিব আৰু এইখন আহিব ইয়াৰে মেখেলাখনৰ চাব পৰা খুব ধুনীয়াকৈ ওপৰলৈকে কাম কৰা থাকিব ইয়াৰ কামখিনি পদ্ধতি কৰা হৈছে আৰু লগত থাকিব এখন ব্লাউজৰ পিচটো এনেদৰে আহিব আৰু খুব ধুনীয়াকৈ হাতত দিব কাৰণে এনেকৈ ডাঙৰকৈ এটা পটি কৰি দিয়া হৈছে আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে মাত্ৰ আমাৰ পৰা 2750তে ল'ব পাৰিব আৰু কাপোৰযোৰ যদি আপোনাক পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব আৰু ভিডিঅ'টো আজি ইমানেই আছিলে আশা কৰোঁ আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ আৰু নেক্সট এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ